গাইজ নমস্কাৰ গুড মৰ্নিং সকলোকে স্বাগতম জনাইছোঁ মোৰ চেনেলৰ অন্য এটি ভিডিঅ'লৈ আশা কৰিছোঁ আপোনালোক সকলোৱে বহুত বেছি ভালে আছে আপোনালোকৰ আশীৰ্বাদত আমিও ভালে আছোঁ আপোনালোক সকলোৰে লগত লৈ আজি ব্লগটো ষ্টাৰ্ট কৰিছোঁ আৰু এতিয়া টাইম আছে 11টা গা পা ধুই মেলি আজৰি হ'লোঁ আৰু একদম ৰাতিপুৱাৰ পৰা পুৰা বৰষুণ দি আছিলে এতিয়া অলপ কমিছে হ'লেও কিনকিনাকৈ পৰি আছে চাওক তোমাৰ গাৰ্গীও ফেলে মাত্ৰ খোৱাৰ পৰা উঠিলে তাইকো মানে ধুৱাই দিব লাগিব তো লাহেকৈ ধুৱাম বিছা আহি আছে আৰু এনেকুৱা বতৰত বিছা কিবা কিবা আহি থাকে ঘৰৰ ভিতৰত এইফালে হৈ আছে ভাত আৰু গাখীৰ গৰম আৰু মাৰো ফালে পূজা দিয়া হৈ গৈছে ভাত আৰু গাখীৰ গৰম হৈ আছে তাইক মানে ধুৱাব লাগিব মাৰ ফলে মানে মায়ে ভাত চাব আৰু তাইক মই ধুৱাই দিম ওপৰে আৰু এইফালে আজি বজাৰত মানে আনিছে মৰিচা শাক বোলে মৰিচা শাক আৰু আছে মানে মাছ এয়া তো মৰিচা শাক ভাজি মাছ আৰু মাছ মৰিচা শাকৰ ঠাৰিবিলাক যে আছে এইবোৰ লাহেকৈ কাটিম আৰু গাৰ্গীক খুৱাই মেলি লওঁ তাৰপিছত লাহেকৈ কাটিম তো ভিডিঅ'টো এনেকৈ ষ্টাৰ্ট কৰিছোঁ আপোনালোকে চাই থাকিব শেষলৈকে দিনটো কি হয় কি নহয় দেখুৱাব চেষ্টা কৰিম আৰু একদম আজি বজাৰ যাম বুলি ভাবিছিলোঁ কিন্তু বৰষুণ দি আছে তো আজি একেবাৰে যোৱা কেঞ্চেল এতিয়াতো অসম্ভৱ ৰাতিপুৱাই যাম বুলি ভাবিছিলোঁ কিন্তু আৰু ক'ত যোৱা হ'ব বৰষুণ দি আছে একদম ৰাতিপুৱা পৰে তো আজি একদম যোৱা কেঞ্চেল তো গাড়ীক ধুৱাই লওঁ মাৰো ফালে পূজা দিয়া হৈ গৈছে তাইক ধুৱাই মিলাই এতিয়া শুই উঠিছে এতিয়া নুশুৱে তো দেউতা আহিব দেউতাই ল'ব পিছত দেউতা আহিলে দেউতাই ল'ব তো তাইক ধুৱাই মিলাই লওঁ মন ভাল হয় গাৰ্গীক ধুৱাই মেলি দিয়াৰ পিছত তাইক ফিডিং কৰাইছিলোঁ যে লগে লগে হৈ গৈছে চাওক মই ভাবিছিলোঁ তাই নুশুৱে চাগে কিন্তু শুই গৈছে তো এতিয়া জোলনাত থওঁ দেউতাই আহিছে কিন্তু জোলনাত থৈ দিওঁ আজি বতৰটো ঠাণ্ডা টেনশ্যন নাই ধুনীয়াকৈ জোলনাত থ'ব পাৰিম টাৱাল মিলাই দিওঁ ওপৰত তো তাই জোলনাত থৈ লওঁ আৰু এইফালে মাকো চব্জি কাটি মেলি দিব লগা আছে দেউতা আহিছে অলপ মানে দেউতা অলপ চাব আৰু যদি উঠি যায় তেতিয়াহ'লে দেউতাই কোচত ল'ব পাৰিব মই এইবিলাক চব্জি কাটি দিওঁ মাক তো তাইক থৈ লওঁ তাৰপিছত পাকঘৰত গৈ আছোঁ জলনাৰ পৰা ৰেডি কৰি থৈ তাইক খুৱাই লওঁ চব্জি কাটা বাচা হৈ গৈছে আৰু আমাৰ এইফালে বনোৱা হ'বই মানে অলপ বাকী আছে চব্জি দোকান বনাব বাকী আছে তো পিছত দুখন আৰু আমাৰ দেউতাই যে লগাইছিলে জলকীয়া গছ তাতে মানে ধুনীয়াকৈ জলকীয়া লাগিছে ডাঙৰ বহুত ডাঙৰ জলকীয়া একদম ডাঙৰ জলকীয়া লাগিছে সব গছতে নাই লগা কিন্তু কেইটামান 4-5টামান গছত লাগিছে এইফালেও আছে আৰু দুবৰি বন লগাইছে আমাৰ ঘৰত মানে দুবৰি বন গছ একেবাৰে নাই তো একদম মাটিৰ টপত দুবৰি বন লগাইছে চব দুবৰি বন লগাইছে কালি লগাইছে মানে পানী দিছে ধুনীয়াকৈ মানে জিন্দা হৈ গৈছে আৰু আদা দাদাই মানে কিনি আনিছিলে মাহৰ পৰা বেছিকৈ তো এইবিলাক যদি এনেই থৈ দিওঁ বেয়া হৈ যায় তো মাটিত পুতি থৈ দিছিলে দেউতাই আৰু ইয়াতে মানে গছ ওলাই গৈছে চাওক ইমান ধুনীয়া তো ৰাতিপুৱা চাহ বনালে চাহ লগত খাম বুলি ভাবোঁ কিন্তু মনতে নাথাকে অলপো মনত নাথাকে তো এইফালেও জলকীয়া গছত জলকীয়া লাগিছে এই বেছি ডাঙৰ খোৱা নাই সৰু মাত্ৰ আহিছে আমাৰ যিহেতু জাগা নাই চব্জি বনাবলৈ য'ত জাগা পায় তাতে মানে দেউতাই অলপকৈ ৰুৱে হয় ভাল লাগে আৰু চাবলৈ আৰু এইখিনি য'ত মানে ৰঙালাও লগাইছিলে এইটো কিন্তু বেলেগ তো এইটো মানে বিক্ৰী কৰি পেলাইছে তো আমাৰ এইখিনিয়ে মাটি বেছি জাগা নাই আৰু আমাৰ জলপাই গছো আছে জলপাই গছ মানে জলপাই এইবাৰ বহুত লাগিব বহুত ফুল আহিছে চাওক এই চাওক একদম গোটেই গছতে ফুল তো জুলাই মাহত ফুলটো বেছিকৈ দেখা যাব আৰু তো এইফালে বনোৱা হৈ গৈছে আৰু আমাৰ গাৰ্গী দেউতাৰ লগত খেলি আছে পুৰা চিঞৰি আৰু এতিয়া বৰষুণ নাই যদি বৰষুণটো একেবাৰে কমি যায় যদি নাহে মানে পিছবেলাকৈ যদি বৰষুণ নাহে তেতিয়াহ'লে মানে বজাৰত যাম বুলি ভাবিছোঁ আৰু তেতিয়া ঠাণ্ডা পৰিছে যাবলৈ ভাল হ'ব আৰু আমাৰ গাৰ্গীক লৈ ভাবিছিলোঁ গাৰ্গীক থৈ যাম কিন্তু যদি বতৰটো এনেকুৱা থাকে ঠাণ্ডাকৈ তেতিয়াহ'লে যাম আৰু গাৰ্গীক লৈ যাম আৰু মই এতিয়া ভিজা কাপোৰবিলাক মেলি দিওঁ গা ধোৱা কাপোৰ যিবিলাক হাতী এইবিলাক আছে সেইবিলাক মেলি দিওঁ কাৰণ অলপ ৰ'দ ওলাই আছে গৰম ওলাইছে তো গোটেইখিনি নুশুকালেতো অলপ হ'লে শুকাব তো কাপোৰবিলাক মেলি দিওঁ তাৰপিছত মাৰ ৰন্ধা বঢ়া হৈ লওক তাৰপিছত দেখুৱাইছোঁ আপোনালোকক আৰু গাৰ্গীক গৈ পেলাই ফিডিং কৰোৱা হৈ গৈছে আধা ঘণ্টা বেছি হৈছে চব্জিবিলাক কাটি মেলি ল'লোঁ ধোৱা হৈ গৈছে আমাৰ ৰন্ধা কেতিয়াবা শেষ আৰু
কাপোৰ চাপোৰবিলাক ৰ'দত দিলোঁ ৰ'দত মানে ৰ'দ নাই হ'লেও দি থৈ দিছোঁ আৰু গাৰ্গীৰ নেপিবিলাক আৰু তো বলক দেখুৱাওঁ কি ডাঠা আলুৰ লগত ডাঠাবিলাক একদম কোমল কোমল হয় একদম পূৰা চফ্ট আৰু এইফালে ডাঠা পাত এইটো হৈছে ভাজি আৰু দালি এইবোৰ আৰু দালি দেউতাই এইফালে কুৱাপাত ঝাৰু মাৰি আছে ঝাৰু মাৰি গা ধুব তাৰপিছত ভাত খাম দাদা অলৰেডি খাই উঠিলে পিনাকো আহি আছে তো খাই মেলি চাওঁ যদি বৰষুণ নিদিয়ে তেতিয়াহ'লে মানে বজাৰ যাম আৰু যদি দিয়ে তেতিয়াহ'লে যাব নোৱাৰিম আৰু মা আৰু গাৰ্গী ফুৰি আছে তো বলক দেখুৱাওঁ সেইটো চাইড তো ৰাইজ খাই মেলি উঠিলোঁ আৰু বৰষুণো নাই এনেই ঠাণ্ডা হৈ আছে বতৰটো তো ভাবিলোঁ অলপ বজাৰলৈ যাওঁ নাযাওঁ বুলি ভাবিছিলোঁ তো হ'লেও যাওঁ যদি কালি আকৌ ৰ'দ দিয়ে বেছিকৈ তো গাড়ীক লৈ যাবলৈ কষ্ট হ'ব গৰমত তো যাওঁ আৰু গৈ এনেই ফুৰি আহোঁ গাড়ীক লৈ যাম আৰু তাই শুই আছে তাই একদম আজি ওলাম বুলি ভাবিছিলোঁ যে তাই একদম লৰি বাগৰি আৰু শুই আছে তো শুই থাকক প্ৰথমতে মই ৰেডি হৈ লওঁ তাৰপিছত তাকে ৰেডি কৰি আৰু পটাপট গুচি যাম ফিটিং কৰাব লাগিব অলপ এনেই ফিটিং কৰা দিছোঁ শুই গৈছে মানে হ'লেও যোৱাৰ আগত অলপ ফিটিং কৰা দিম আৰু তো গাইজ ৰেডি হ'লোঁ একদম ৰঙা শাৰী পিন্ধি তো পটাপট গৈ আহোঁ এইফালে টাইম হৈছে 4:10 তো বেছি টাইম নালাগে 1 ঘণ্টামানৰ কাৰণে যাম আৰু আমাৰ এইফালে গাড়ীও ৰেডি একদম ৰেডি বজাৰ যাবলৈ এনেহ'লে তাই টোপনিয়াই সৰিয়হ ল'ব লাগিব নহ'লে মাকৰ গালি দিব সৰিয়হ যদি নলওঁ সৰিয়হ লওঁ তাই শুই আছিলে কিন্তু মই এতিয়া কাপোৰ মানে ফল্ড কৰি আছিলোঁ তেতিয়া মানে সাৰ পাই গৈছে তাই সৰিয়হ অকণমান ল'ব লাগিব বিচনাতে থাকে বজাৰ আহি পালোঁ আৰু চাওক দোকানে খোলা নাই এটা দোকান খুলিছে এইটো আমাৰ গাড়ীৰ কাৰণে কেইটামান কাপোৰ স্পৰ্টিং চাওঁ কেনেকুৱা হয় আমাৰ লাভডিং বজাৰ খোলাই নাই এতিয়ালৈকে আছেনে বন্ধ অকল এইটোহে খোলা তো চাই লওঁ মানে মালিকজন নাছিলে এতিয়াহে আহিছে তো চাই লওঁ আৰু তাই ইমান ভাল পাইছে মানে কাপোৰবিলাক চাই আছে কাপোৰবিলাক কালাৰিং যে তো ইফালে বাপেকে অলপ সময় বাইকত লৈ বহি আছিলে মানে গৰম লাগিছে উচপিচ কৰি আছে আৰু এতিয়া আহিছে ভিতৰত চাই আছে তো তাইৰ কাৰণে ল'বলৈ আহিছোঁ চাওঁ কেনেকুৱা পাওঁ গেঞ্জি এইবিলাক লৈ যাম আৰু অলপ এটা দোকানত সোমাই যাম বজাৰ কৰা হৈ গৈছে আৰু এতিয়া যাওঁ ঘৰত ভাবিছিলোঁ 1 ঘণ্টাৰ কাৰণে 1 ঘণ্টাৰ ওপৰতে হৈ গৈছে আৰু আমাৰ কিন্তু গাড়ী চুপচাপ আছে একদম কানা নাই হয়নে এই চাওক বাপেক লগত আছে তো পটাপট ঘৰত যাওঁ এতিয়া তো গাইজ ঘৰ আহি পালোঁ আৰু গাড়ীয়ে মানে শুই গৈছে আহি আছিলোঁ ঘৰত আধা ৰাস্তাতে শুই গৈছে তো ৰাইজ ঘৰ আহি পালোঁ আৰু এতিয়া হাত মুখ ভৰি ধুই লওঁ ফ্ৰেছ হৈ লওঁ আৰু আমাৰ গাৰ্গীয়ে মানে শুই গৈছে তাই আহোঁতে মানে ৰাস্তাতে শুই গৈছে তো এতিয়া শুৱাই থৈ দিছোঁ মাহঁতৰ ৰুমত আছে তো থাকক তো আগতে ফ্ৰেছ হৈ লওঁ একেবাৰে সন্ধিয়া লগ পাম চাহ খোৱা টাইমত A few moments later. Guys, good evening. সকলোকে বহুত সময় পিছত আকৌ লগ পালোঁ বজাৰৰ পৰা আহি হাত মুখ ধুই একদম ফ্ৰেছ হৈ ল'লোঁ আৰু এতিয়া সন্ধিয়া হৈ গৈছে মায়ে পূজা দিলে তো আমি গৈছিলোঁ মানে 1 ঘণ্টাৰ কাৰণে গৈছিলোঁ কিন্তু টাইম লাগিছে অলপ মানে চাবলৈ চাইছিলোঁ যে বস্তু চাইছিলোঁ বুলি ক'লে আমাৰ গাৰ্গীৰ কাৰণে মানে তাইৰ ৰাইজ চেৰেমনি আহি আছিলে বেছি দিন নাই আৰু তাইৰ ৰাইজ চেৰেমনি আপোনালোকক জনাম বাৰু কোনদিনা হয় কাৰ্ড আহিব কাৰ্ড আহিলে জনাই দিম আপোনালোকক দেখুৱাই দিম মানে কাপোৰ পিন্ধাম যে মই শাৰী পিন্ধাম তো সেই কাপোৰ চাবলৈ গৈছিলোঁ কিন্তু মই যেনেকুৱা বিচাৰিছোঁ তেনেকুৱা নাই পোৱা তাৰ কাৰণে মানে মই লোৱা নাই আৰু আহিব বুলি কৈছে আনিম বুলি কৈছে তেখেতসকলে আৰু ইফালে মই আনিছিলোঁ তাৰ কাৰণে মানে কাপোৰ আনিছোঁ এনেই স্পৰ্টিং পেণ্ট গেঞ্জি এইবিলাক আনিছোঁ কাৰণ আগৰ কাপোৰ যে আছিলে সেইবিলাক চব সৰু হৈ গৈছে একদম বহুত কষ্ট অকল গেঞ্জি পিন্ধাই আছোঁ মই আপোনালোকে চাইছে চাগে ভিডিঅ'ত অকল গেঞ্জি পিন্ধাই থাকোঁ 3টা গেঞ্জি সেইবিলাকে মানে ঘূৰাই পকাই পিন্ধাই থাকোঁ উপায় নাই যাবলৈও সময় নাই আৰু পিন্ধাকৈও সময় নাই তো আজি সেইকাৰণে ৰাতিপুৱাই যাম বুলি ভাবিছিলোঁ কিন্তু বৰষুণ দিলে যে তাৰ কাৰণে যাব পৰা নাই হ'লেও মানে ভাবিলোঁ যাওঁ আৰু যিহেতু বতৰটো অলপ ঠাণ্ডা হৈ আছে আৰু কালি যদি আকৌ ৰ'দ দিয়ে বৰষুণ দিয়ে তাৰ কাৰণে যাওঁ আৰু পইচা কেতিয়াবা হাতত থাকে আকৌ খৰচ হৈ যায় এতিয়া আছে যেতিয়া ভাবিলোঁ যাই লৈ আহোঁ হ'লেও মানে কামটো হোৱা নাই তাৰ যিটো মানে শাৰী বনাম মই কাপোৰেৰে সেই কাপোৰটো
পোৱা নাই পিছে সেইটো আহিব আহিলে আকৌ যাব লাগিব কেইদিনমান পিছত আকৌ যাম মানে পিনাক এনে খবলৈ থাকিব মইতো এতিয়া নাযাওঁ একেবাৰে কাপোৰ চাপোৰ কিনিবলৈ একেবাৰে যাম আৰু তাই আহিছে মানে যিহেতু বেছি দিন নাই আৰু এমাহো নাই 20-25 দিনমান বাকী আছে তো এইফালে আনিলোঁ মই আজি বজাৰৰ পৰা সেইকাৰণে এইবিলাক দুটা স্পৰ্টিং এইটো এটা স্পৰ্টিং পেণ্ট আৰু এটা পেণ্ট আছে এইটোৰ কাপোৰটো মানে তাই পিন্ধিলে আৰু মই এইফালে দুটা এই গেঞ্জি লৈছে এইবিলাক মানে গৰমৰ কাৰণে একদম চফ্ট হয় বহুত ভাল কাপোৰটো হোৱাইটো ল'ব মানে হোৱাইট লোৱা নাই মই কিয় মানে বেয়া হৈ যায় আৰু মানে লেতেৰা হৈ যায় যে হোৱাইট লোৱা নাই আৰু এনেকুৱাই ঠিক আছে আৰু তাইফালে মানে ইয়াৰ পিংক এটা আনিছোঁ পিংক এযোৰ আৰু য়েলো এযোৰ তো পিংকটো মাহঁতে মানে পিন্ধাই দিলে তাইক একদম কালি যিটো সোমবাৰ নতুন কাপোৰ পিন্ধাব নোৱাৰে তাৰ কাৰণে আজি পিন্ধাই দিলোঁ আৰু দেউতা মানে দেহাক আমাৰ গাৰ্গীক লৈ লৈ ফুৰি থাকে সন্ধিয়াও যায় ৰাতিপুৱাও যায় তাৰ স্পৰ্টিংবিলাক যে শ্বৰ্ট হৈ গৈছে আৰু ৰাতিপুৱা অলপ ঠাণ্ডা ভাৱটো থাকেই আৰু তাৰ কাৰণে অলপ হাত দীঘল কাপোৰবিলাক লাগে আগৰ কাপোৰবিলাক সৰু হৈছে একদম পিন্ধালে বহুত কষ্ট পায় তাই গৰমো আৰু এতিয়া গৰমত সেইবিলাক কাপোৰ যদি পিন্ধাও তাৰ গৰমটো বেছি লাগে তো আজি গৈছে আহোঁতে শুই গৈছে এতিয়া শোৱালোঁ বেছি টাইম হোৱা নাই আধা ঘণ্টামান শুলে তাৰপিছত উঠিলে আৰু তো অলপ চাহ বনাম অলপ পিছত তো মা মাত্ৰ পূজা দিছেহে তো চৰ্যাখিনি দি লওক তাৰপিছত মানে মই লাহেকৈ চাহ বনাম আৰু তো পিনাকে খাই মেলি ৰেডি তো দেখুৱাম বাৰু আমাৰ গাৰ্গীক তাই কাপোৰটো পিন্ধিলে এই কাপোৰযোৰ আছিলে মানে পিন্ধাই দিলোঁ তো পিংক আৰু এটা পেণ্ট আছে যে হোৱাইট পেণ্ট এইটো মানে ইয়াৰ যোৰা হয় আৰু চাওক মাকৰ এই চাওক মাকৰে কণী লৈ ঘূৰি আছে বাচ্চা আছে চাগে বেবী বেবীও আছে চাওক এটা সৰু বেবী চাওক দেখা পাইছে না নাইবা বাচ্চা হৈ গৈছে এয়া মুখৰ আগত থাকক 2-3টামান পোৱালি মানে কণীটোৰ ওপৰত আছে তো মই চাহ বনাওঁ এতিয়া চাহ বনাই মেলি খাওঁ আৰু মায়ে মানে এক পেটিছ মানে টান বস্তু যে মায়ে মানে চুবাব নোৱাৰে দাঁতবিলাক গোটেইখিনি লৰি আছে মাৰ দাঁত গোটেই দাঁত লৰি আছে তো পিনাকেও খালে আৰু দাদা মানে গৈছে আজি হোজাই মানে আমাৰ গাঁও পঞ্চায়তৰ মানে ইলেকশ্যন আছিলে আজি মানে ৰিজাল্ট দিব তাতে মানে গৈছে দাদা আমাৰ হোৱা নাই গাঁও পঞ্চায়তৰ হৈছে তাতে মানে দাদা লগৰ লগত গৈছে তাহতে চাগে টাইম লাগিব দাদা তো চাহ বনাওঁ আৰু এটা 3টা এক পেটিছ আছে মই বাৰু খাম 2টা আৰু এটা কোনে খাব পিনাক আছে বাৰু পিনাকক সুধি চাম যদি সি খাই খাব আৰু আমি আহোঁতে লৈ আনা তো চাহ বনাই লৈ আহোঁতে গাখীৰ আৰু দালি গৰম কৰোঁ আজি বাৰু বেয়া নহ'ব আজি ৱেডাৰ ইমান গৰম নহয় ঠাণ্ডা ৱেডাৰ হয় হ'লেও কিন্তু গৰম কৰিব লাগিব ঠিক নাই আৰু যদি বেয়া হৈ যায় আৰু ইমানখিনি গাখীৰ আৰু দেউতা আৰু ৰাতি মানে গাখীৰ লগত ভাত খাই যদি বেয়া হৈ যায় প্ৰব্লেম হৈ যাব নহয় তো গাখীৰ গৰম কৰিলেও আমাৰ গাৰ্গী শুব তাইক ফিডিং কৰি থৈ আহিছোঁ চেষ্টা কৰিলোঁ শুৱাবলৈ তাই নুশুৱে এতিয়া মানে চিঞৰি আছে চব তাই সদায় এনেকুৱা কৰে সদায় নকৰে এতিয়া কিন্তু নুশুব আজিকালি দিনত শুৱা নাই অলপ সময় হৈছিলে ভাত খোৱাৰ আগত মানে অলপ সময় হৈছিলে তাৰপিছতো উঠি গৈছে আৰু ফুৰাই লৈ আহিলোঁ বজাৰ গ'লে আমাৰ লগত তো ঠিক নাই যদি শুৱে শুব পটাপট আগতে বনাই লওঁ তাৰপিছত আৰু আকৌ খুৱাবলৈ চেষ্টা কৰিব লাগিব মালৈ ফুৰি আছে মায়ে মানে ভাগৰি গৈছে উপায় নাই কি কৰিব বিচনাতে নাথাকে কোচত নাথাকে লৈ ফুৰিব থাকে তাইক চাহ হৈ গৈছে মাক দি দিলোঁ আমাৰ এইফালে খোৱাৰ কাৰণে পূৰা কানা মেলা কৰিছে আগতে খুৱাব লাগিব তাৰপিছত মই খাব লাগিব নহ'লে বহুত কান্দি আছে তো মায়ে বিচনী মানে যে চাউণ্ড কৰে সেইটো মানে বজাই আছে মায়ে তো যাওঁ মাক চাহ দি থৈ ময়ো লৈ যাওঁ অলপ মানে চানা আছিলে যে চানা অলপ দিলোঁ আৰু এইফালে কেক মানে এক পেটিছ নাখায় তো এইটো দি থৈ আৰু মোৰ ইফালে মই কিন্তু 2টা এক পেটিছ খাওঁ 2টা এক পেটিছ আৰু চাহ আৰু এটা সেইটো পিনাকে খাব এতিয়া যদি নাখায় পিছত খাব নহ'লে থাকিব কালি খাব পাৰিম A few moments later তো গাইজ আকৌ আহিলোঁ ৰাতিৰ কাৰণে খানা বনাবলৈ ভাত আৰু আলু ভাজি তো হৈ গৈছে আলু ভাজি হৈ গৈছে ভাতো হৈ গৈছে ভাত হৈ গৈছে আৰু আলু ভাজি তো এনেকৈ স্কুৱেৰ চাইজ আলু কাটি ভাজি কৰিলে খাবলৈ বহুত সোৱাদ হয় পিঁয়াজ জলকীয়াৰে ভাজি কৰিলে ৰঙা ৰঙাকৈ আৰু দুপৰীয়া চব্জি আছে দালি আছে তো এইবোৰে হৈ যাব আৰু দুটা আহি নিউজ চাই আছে শুই আৰু পিনাকো আহি আছে অকল দাদা আহিব বাকী দাদা মানে অলপ টাইম লাগিব 11:30মান বাজিব কাৰণ হোজাই কৈছিলে যে এতিয়ালৈকে মানে অহা নাই ট্ৰেইনত আহিব তো 11 ট্ৰেইনত আহিব চাগে দাদা আৰু এইফালে গাড়ীকো
ফিডিং কৰাই খোৱালোঁ তাই মানে দুবাৰ উঠিলে তো এতিয়া ফিডিং কৰাই খোৱালোঁ ডাইপাৰ পিন্ধাব আছে এনেকৈ মানে শুৱাই থৈ দিছোঁ মই বিচনাত তো লাহেকৈ গৈ ফিডিং কৰাই ডাইপাৰ পিন্ধালেতো সাৰ পাবই তেতিয়া ফিডিং কৰাই দিম আৰু অলপ তো আৰু আজি ভিডিঅ'টো ইয়াতে সামৰিম ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব আৰু কমেণ্ট কৰি জনাব কেনেকুৱা হৈছে আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ কেতিয়াও নাপাহৰিব আকৌ লগ পাম অন্য এটা ভিডিঅ' সৈতে ভাল থাকিব আপোনালোকে বাই বাই গুড নাইট